নমস্কাৰ আসাম এক্সাম পইণ্ট লৈ আপোনালোকক সকলক স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামৰ সহায়ক হৈ আহোম সাম্ৰাজ্যৰ 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দৰ ভিতৰত থকা সম্পূৰ্ণ MCQ লৈ আপোনালোকৰ মাজত আহিম। তাৰে ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আজি আপোনালোকৰ সন্মুখত আহিছোঁ। অলৰেডি আহোম সাম্ৰাজ্যৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ কুৱেশ্যন মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ আৰু নেক্সটৰ ভিডিঅ'তো আৰু বাকীখিনি মই আলোচনা কৰিম, যিহেতু সম্পূৰ্ণখিনি আমি আলোচনা কৰিম। এনেকুৱা প্ৰশ্ন এনচাৰ জানিবলৈ আমাৰ লগত থাকিব। চুকাফাৰ পিছত কোন ৰজা আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। চুকাফাৰ পিছত চুতেওফা ৰজা আছিল। কোনজন আহোম স্বৰ্গদেউক বামুণী কোঁৱৰ নামেৰে জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। চুডাংফাক আহোম স্বৰ্গদেউক বামুণী কোঁৱৰ নামেৰে জনা যায়। আহোম স্বৰ্গদেউ চুডাংফাৰ পিতৃ কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰটো। আহোম স্বৰ্গদেউ চুডাংফাৰ পিতৃ আছিল টাও খামতি। কোন চনত চুডাংফাই আহোমৰ ৰজা আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ। 1397 খ্ৰীষ্টাব্দত চুডাংফাই আহোমৰ ৰজা আছিল। আহোমসকলে কোনজন দেৱতাক পূজা সেৱা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। যে আহোমসকলে সোমদেউ দেৱতাক পূজা সেৱা কৰিছিল। আহোম স্বৰ্গদেউ চুডাংফাৰ সময়ত আহোমৰ ৰাজধানী কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো। যে আহোম স্বৰ্গদেউ চুডাংফাৰ সময়ত আহোমৰ ৰাজধানী আছিল চাৰগুৱা। হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ। হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন হ'ল চুহুংমুং। স্বৰ্গনাৰায়ণ কোনজন আহোম স্বৰ্গদেউৰ হিন্দু নাম? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। যে স্বৰ্গনাৰায়ণ চুহুংমুং আহোম স্বৰ্গদেউৰ হিন্দু নাম। কোনজন আহোম ৰজাক আহোমৰ নেপোলিয়ন বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ। যে স্বৰ্গনাৰায়ণ আহোম ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হয়। কোনগৰাকী আহোম ৰজাৰ দিনৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। যে চুহুংমুং আহোম ৰজাৰ দিনৰ পৰাই আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হয়। কোনজন ৰজাৰ ৰাজত্বকালত আহোমসকলে হকযোগ ব্যৱহাৰ কৰিছিল? ইয়াত দিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ। চুহুংমুং ৰজাৰ ৰাজত্বকালত আহোমসকলে হকযোগ ব্যৱহাৰ কৰিছিল। কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। চুহুংমুং ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়। কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। যে স্বৰ্গনাৰায়ণ আহোম ৰজাই প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল। কোনজন আহোম ৰজাই অসমত প্ৰথমে সংগঠিত জনসংখ্যা পৰিচালনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ। যে দিহিঙীয়া ৰজাই অসমত প্ৰথমে সংগঠিত জনসংখ্যা পৰিচালনা কৰিছিল। কোন চনত আহোমসকলে প্ৰথমবাৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ। 1453 খ্ৰীষ্টাব্দত আহোমসকলে প্ৰথমবাৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল। আহোমসকলে প্ৰথমবাৰ চুতীয়া ৰাজ্য আক্ৰমণৰ সময়ত চুতীয়া ৰাজ্যৰ ৰজা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। আহোমসকলে প্ৰথমবাৰ চুতীয়া ৰাজ্য আক্ৰমণৰ সময়ত চুতীয়া ৰাজ্যৰ ৰজা আছিল নীতিপাল। সতী সাধনী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ। যে সতী সাধনী নীতিপালৰ পত্নী আছিল। সতী সাধনী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ।
সতীসাধনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয়। কোনজন আহোম ৰজাৰ দিনত শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ যে চুহুংমুং আহোম ৰজাৰ দিনত শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰা হৈছিল। আহোমৰ প্ৰথমজন শদিয়া খোৱা গোহাঁই কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ। আহোমৰ প্ৰথমজন শদিয়া খোৱা গোহাঁই আছিল ফ্ৰাচীন মং। কছাৰী ৰাজ্য চোৱাচিতাৰ বাবে আহোমে প্ৰৱৰ্তন কৰা পট্টৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ যে কছাৰী ৰাজ্যৰ চোৱাচিতাৰ বাবে আহোমে প্ৰৱৰ্তন কৰা পট্টৰ নাম হ'ল মৰঙী খোৱা গোহাঁই। কোনজন আহোম ৰজাৰ সময়ত কছাৰীসকলক থাপিতা সঞ্চিতা বুলি জনা গৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ যে দিহিঙীয়া ৰজাৰ সময়ত কছাৰীসকলক থাপিতা সঞ্চিতা বুলি জনা গৈছিল। কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পট্টৰ সৃষ্টি কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ চুহুংমুং আহোম ৰজাই বৰপাত্ৰ গোহাঁই পট্টৰ সৃষ্টি কৰে। আহোমৰ প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ আহোমৰ প্ৰথমজন বৰগোহাঁই পাত্ৰ কনচেং বৰপাত্ৰ গোহাঁই আছিল। কোনজন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানসকলে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ চুহুংমুং ৰজাৰ ৰাজত্বকালত মুছলমানসকলে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল। কোন চনত আহোম ৰাজ্যৰ মুছলমানসকলে প্ৰথমবাৰ আক্ৰমণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰটো যে 1532 খ্ৰীষ্টাব্দত আহোম ৰাজ্য মুছলমানসকলে প্ৰথমবাৰ আক্ৰমণ কৰিছিল। মূলা গাভৰুৱে কাৰ হাতত মৃত্যুবৰণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ যে মূলা গাভৰুৱে তুৰ্বক খানৰ হাতত মৃত্যুবৰণ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ যে মূলা গাভৰুৰ স্বামীৰ নাম আছিল ফ্ৰাচেনমুং বৰগোহাঁই। নেক্সট কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি জনা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ চুকলেংমুং আহোম ৰজাক গড়গয়া ৰজা বুলি জনা যায়। কোনজন আহোম ৰজাই আহোমৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ গড়গয়া ৰজাই আহোমৰ ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল। কোনজন আহোম ৰজাই নগা আলি আৰু গড়গাঁও পুখুৰী নিৰ্মাণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 4 নম্বৰ যে গড়গয়া ৰজা নগা আলি আৰু গড়গাঁও পুখুৰী নিৰ্মাণ কৰিছিল।